নমস্কাৰ আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আৰু আজিৰ বিষয়বস্তু হৈছে ডিপ্ৰেশ্যন আমি ইংৰাজী ভাষাত কওঁ অসমীয়াত ক'বলৈ গ'লে হয়তো ক'ব পাৰোঁ মানসিক অৱসাদ বা বিষণ্ণতা এতিয়া আহকচোন আমি এই ডিপ্ৰেশ্যননো কি জানিবলৈ চেষ্টা কৰোঁ আজিকালি আমি সঘনাই শুনিবলৈ পাওঁ বহুত লোকেই কয় যে মোৰ ডিপ্ৰেশ্যন হৈ আছে আনকি আপুনি দেখিব সৰু ল'ৰা ছোৱালীৰ মুখতো তেনেদৰে শুনা যায় ডিপ্ৰেশ্যন হোৱা বুলি কয় এতিয়া এই ডিপ্ৰেশ্যননো কেতিয়া ভয়ানক হৈ উঠে সেই বিষয়ে আমি জনা উচিত কাৰণ ডিপ্ৰেশ্যনৰ উচিত চিকিৎসা নকৰিলে ই আমাৰ বহুত ক্ষতি সাধন কৰে আৰু ই যথেষ্ট বিপদজনকো ডিপ্ৰেশ্যন বা এই মানসিক অৱসাদে আমি গম নোপোৱাকৈ এতিয়া পৃথিৱীত এক গোপন মহামাৰী ৰূপ লোৱা বুলি ক'লেও ভুল নহয় বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে গোটেই বিশ্বৰ প্ৰায় ৩.৮% লোকেই ডিপ্ৰেশ্যনত ভুগে আৰু এতিয়া প্ৰায় ডিপ্ৰেশ্যনত ভুগি থকা লোকৰ সংখ্যা প্ৰায় 280 নিযুত আৰু বছৰি 7 লাখৰ অধিক লোকে আত্মহত্যা কৰে আৰু এই আত্মহত্যা কৰাৰ অধিকাংশ লোকেই ডিপ্ৰেশ্যনত ভুগা বুলি জনা যায় আনকি এই আমাৰ চলি থকা কোভিড মহামাৰী কালত বিশেষকৈ যেতিয়া লকডাউন আদিৰ দৰে সমস্যাৰ সৃষ্টি হৈছিল এইবোৰ ফলত আনকি আমাৰ ভাৰতবৰ্ষতো ডিপ্ৰেশ্যনত ভুগা লোকৰ সংখ্যা প্ৰায় 40% চুইছিলগৈ এতিয়া কথা হ'ল ডিপ্ৰেশ্যন কিয় হয় আচলতে কোৱা টান ই এটা অতি জটিল প্ৰক্ৰিয়া ইয়াত জেনেটিক মানসিক ৰাসায়নিক সামাজিক ইত্যাদি বিভিন্ন কাৰণ জড়িত হৈ থাকে ডিপ্ৰেশ্যনত ভুগা এচাম মানুহ জেনেটিকেলি তেওঁলোক আমি যিটো সাসেপ্টেবল বুলি কওঁ তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগটো হোৱাৰ সম্ভাৱনা জেনেটিকেলিয়ে থাকে আৰু আমি দেখা পাওঁ যে এই ডিপ্ৰেশ্যন ৰোগটো তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ হয়তো পৰিয়ালত বা বংশত ইজনৰ পিছত সিজনৰ হোৱা দেখা যায় আৰু মানসিক কাৰণটো হ'ল আমি সৰুতে এটা কেনেকুৱা পৰিৱেশত ডাঙৰ হওঁ তাৰ ওপৰতে আমাৰ মানসিক যি গঠন হয় সেইটো নিৰ্ভৰ কৰে আৰু তাৰ ওপৰতো যদি আমি কোনোবাই সৰুতে বিভিন্ন ধৰণৰ আতিশয্য বা ধৰক অলপ বেয়া পৰিৱেশত ডাঙৰ হৈছে তেওঁলোকৰ এইবিলাক সমস্যা হোৱাৰ সাধাৰণতে সম্ভাৱনা বেছি দেখা যায় আৰু এটা কাৰণ হ'ল ৰাসায়নিক আমি জানো যে আমাৰ শৰীৰত কেতবোৰ ৰাসায়নিক দ্ৰব্য নিঃসৰণ হয় যিবোৰক আমি হৰম'ন বা নিউৰোট্ৰান্সমিটাৰ বুলিও কওঁ তাৰ ভিতৰত চিৰ'টনিন ডোপামিন আৰু নৰএপিনেফ্ৰিন উল্লেখযোগ্য এই চিৰ'টনিন ডোপামিন বা নৰএপিনেফ্ৰিনৰ পৰিমাণো যদি আমাৰ শৰীৰত কমি যায় তেতিয়াহ'লে ডিপ্ৰেশ্যনৰ বিভিন্ন লক্ষণে দেখা দিব পাৰে আৰু সামাজিক কাৰণ হ'ল আমি এতিয়া কেনেকুৱা এটা পৰিৱেশত আছোঁ সেইবিলাক পৰিৱেশেও এই ক্ষেত্ৰত যথেষ্ট আগভাগ লয় আৰু সাধাৰণতে এই গোটেই কেইবিধ কাৰণেই একেলগে লগ লাগি এজন মানুহক ডিপ্ৰেশ্যনৰ সৃষ্টি কৰিব পাৰে হয়তো জেনেটিকেলি সম্ভাৱনা থকা মানুহ এজনৰ যদি মানসিক অৱস্থিতি ভাল হয় বা ৰাসায়নিক দ্ৰব্যসমূহ ঠিকে থাকে বা সামাজিক ভাল পৰিৱেশত থাকে তেতিয়াহ'লেতো তেওঁ ডিপ্ৰেশ্যন নহ'বও পাৰে আৰু আমি কেতিয়াবা দেখা পাওঁ যে ডিপ্ৰেশ্যনৰ লগত কিছুমান বেলেগ ৰোগ জড়িত হৈ থাকে যেনে ধৰক ডায়েবেটিছ ৰোগৰ লগত ডিপ্ৰেশ্যনৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে কেতিয়াবা উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ অসুখ ইত্যাদি বা কৰ্কট ৰোগ জাতীয় ৰোগো ডিপ্ৰেশ্যনৰ লগত জড়িত হৈ থাকে বা কেতিয়াবা সেইবোৰ ৰোগ হৈ মানুহক ডিপ্ৰেশ্যনলৈ লৈ যাব পাৰে কিন্তু আজি যিটো ডিপ্ৰেশ্যনৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ এইটো আমি চিকিৎসা বিজ্ঞানৰ ভাষাত মেজৰ ডিপ্ৰেশ্যন বুলি কওঁ এতিয়া আমি জানো আহকচোন মেজৰ ডিপ্ৰেশ্যনৰ লক্ষণ আছে সেই লক্ষণকেইটা কি প্ৰধানত মেজৰ ডিপ্ৰেশ্যনৰ বা যিটো আমি গভীৰ অৱসাদ বুলি কওঁ তাৰ 9টা লক্ষণ আছে প্ৰথম লক্ষণটোই হ'ল যে সেই ব্যক্তিজনৰ মনৰ যি স্থিতি সি বিষণ্ণ হৈ থাকে বা তেওঁ বিমৰ্ষ হৈ থাকে তেওঁৰ মনটো অনবৰত বেয়া হৈ থাকে তেওঁ নিজেই কেতিয়াবা কয় যে মনটো কিবা দুখ লাগি আছে শূন্য ভাৱ হৈছে বা হতাশ লাগি আছে আৰু বেলেগ লোকে লক্ষ্য কৰিব যে মানুহজন কিবাচোন কান্দু হৈ তেওঁৰ মুখখন যেন ক্ৰন্দনমুৱা হৈ আছে আৰু 2 নম্বৰ লক্ষণটো হ'ল যিকোনো কথাৰ প্ৰতি তেখেতৰ আগ্ৰহ বা সন্তুষ্টি যথেষ্ট পৰিমাণে কমি যায় কোনো কথাৰ প্ৰতি কথা বা কামৰ প্ৰতি আগ্ৰহ নাৰাখে বা কিবা এটা কাম যদিও ভালভাৱে কৰেও তেওঁ তথাপিও তাৰ পৰা তেখেতে সন্তুষ্টি লাভ কৰিব নোৱাৰে 3 নম্বৰ লক্ষণটো হ'ল যথেষ্ট পৰিমাণে শৰীৰৰ ওজন কমি যাব পাৰে বা হয়তো শৰীৰৰ ওজন বাঢ়িও যাব পাৰে ঠিক তেনেদৰে হয়তো ভোক কমকৈ লাগিব পাৰে বা ভোক বেছিকৈ লাগিব পাৰে 4 নম্বৰ লক্ষণটো হ'ল টোপনি কমি যোৱা বা টোপনি অধিক হোৱা
5 নম্বৰ লক্ষণটো হ'ল সেই ব্যক্তিজন কেতিয়াবা হঠাৎ উত্তেজিতও হৈ পৰিব পাৰে বা তেখেতৰ গতিবিধি মন্থৰ হৈ পৰিব পাৰে, কাম বনবিলাক লাহে লাহে কৰিব পাৰে। সেইটো তেওঁ নিজে অনুভৱ কৰিব বা কেতিয়াবা ক'ব আৰু অন্যও লক্ষ্য কৰিব যে তেওঁচোন আজিকালি দেখোঁ যে কথাটোৰ প্ৰতি উত্তেজিত হৈ পৰে বা কেতিয়াবা দেখোঁ তেওঁচোন আগতকৈ কাম বনবিলাকত অলপ লাহে লাহে কৰা হৈছে। আৰু 6 নম্বৰ লক্ষণটো হ'ল ভাগৰ ভাৱ বা এক শক্তিহীন ভাৱ। আৰু 7 নম্বৰ লক্ষণটো হ'ল এক অসাৰ অনুভৱ কৰিব। মানুহজন নিজেই ক'ব যে মোৰ সকলো বস্তু অসাৰ লাগিছে আৰু অতি অনুপযুক্তভাৱে বা যথেষ্ট পৰিমাণে তেওঁ নিজকে দোষী অনুভৱ কৰে। তাৰ হয়তো কোনো কাৰণেই নাথাকে, কিন্তু তেখেতে দোষী অনুভৱ কৰে নিজকে। আৰু 8 নম্বৰ লক্ষণটো হৈছে তেখেতৰ চিন্তা শক্তি বা যিটো মনোযোগ দিব পৰা শক্তি এইটো কমি যায়, কোনো কথাতে মন দিব নোৱাৰে, চিন্তা শক্তি কমি যায় আৰু লগতে সহজে কোনো সিদ্ধান্ত ল'ব নোৱাৰা হয়। আৰু 9 নম্বৰ লক্ষণটো হ'ল ই যথেষ্ট গুৰুতৰ লক্ষণ, সঘনাই এটা মৃত্যুৰ চিন্তা আহি থাকে। কিন্তু ই ঠিক মৃত্যুৰ ভয় নহয় যে মৰিবলৈ ভয় লাগিছে এনেকুৱা নহয়, কিন্তু যেন এটা মৰিম ভাৱ আহি থাকে। কেতিয়াবা হয়তো কোনো বিশেষ পৰিকল্পনা নোহোৱাকৈ আত্মহত্যাৰ চিন্তাও আহিব পাৰে বা কেতিয়াবা আত্মহত্যাৰ চেষ্টা কৰে অথবা আত্মহত্যাৰ বিশেষ পৰিকল্পনা কৰে বা হয়তো অৱশেষত অতি দুখজনকভাৱে আত্মহত্যাও কৰিব পাৰে। এই মই যি 9টা লক্ষণ ক'লোঁ, এই 9টা লক্ষণ ডিপ্ৰেশ্যন বা যি বিষণ্ণতা বা মানসিক অৱসাদত থাকিব পাৰে। কিন্তু কথা হ'ল কেইটা লক্ষণ থাকিব লাগে? আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েশ্যনে কোৱা মতে এই 9টা লক্ষণৰ অন্তত 5টা বা তাতকৈ অধিক লক্ষণ থাকিলেহে আমি অৱসাদ বা বিষণ্ণতা বা মেজৰ ডিপ্ৰেশ্যন হোৱা বুলি ক'ব পাৰোঁ। আৰু এই যি 5টা লক্ষণ বা তাতকৈ অধিক লক্ষণ থাকিব, তাৰ এটা লক্ষণ অন্তত প্ৰথম যি 2টা লক্ষণ ক'লোঁ, মনৰ স্থিতি বিষণ্ণ বা বিমৰ্ষ হৈ থকা, আৰু 2 নম্বৰ লক্ষণ যিকোনো কথা বা কামৰ প্ৰতি আগ্ৰহ সন্তুষ্টি কমি যোৱা, এই 2টা লক্ষণৰ 2টা বা এটা হ'লেও থাকিবই লাগিব। এনেদৰে যদি 5টা বা ততোধিক লক্ষণ থাকে আৰু ই প্ৰায় সদায় থাকিব লাগিব, এনেকুৱা নহয় যে আজি হ'ল 2 দিনমান নাই, এনেকুৱা নহয়। আৰু ই নাইকমে 2 সপ্তাহ বা তাতকৈ অধিক কাল থাকে। এসপ্তাহ থাকি ভাল হৈ গ'ল, তেতিয়াহ'লে হয়তো মেজৰ ডিপ্ৰেশ্যন নহ'বও পাৰে বা হয়তো নোহোৱাই হৈ গ'ল, আকৌ বহুত দিনৰ মূৰত ওলাল, তেতিয়াহ'লে এইটো নহয় মেজৰ ডিপ্ৰেশ্যন। এইটো প্ৰায় সদায় থাকিব, 2 সপ্তাহ বা ততোধিক সময়ৰ বাবে থাকিব। আৰু এই যিটো তেখেতৰ এই লক্ষণসমূহ তেওঁ নিজে কেতিয়াবা ক'ব, আৰু নহ'লে হয়তো তেখেতৰ পৰিয়ালৰ কোনো লোকে বা তেখেতৰ প্ৰিয়জনে তেওঁলোকে লক্ষ্য কৰিব যে মানুহজনচোন এনেকুৱা লক্ষণে দেখা দিছে। আৰু এটা কথা যে এই লক্ষণসমূহে কি কৰে, আমাৰ সামাজিক ক্ষেত্ৰ বা কৰ্মক্ষেত্ৰ বা পাৰিবাৰিক জীৱনৰ বিভিন্ন জীৱন ধাৰণৰ ক্ষেত্ৰসমূহ বাধাগ্ৰস্ত কৰি তোলে। আৰু সাধাৰণতে এই মেজৰ ডিপ্ৰেশ্যন কোনো ধৰণৰ অসুখ বিসুখ বা নিচাগ্ৰস্ততাৰ লগত জড়িত হৈ নাথাকে বা কোনো ধৰণৰ বিশেষ মানসিক ৰোগো নাথাকে, আৰু ই ক'বলৈ গ'লে সম্পূৰ্ণ নিজেই দেখা দিয়ে। এতিয়া কথা হ'ল এনেকুৱা লক্ষণ দেখা দিলে আমি কি কৰা উচিত? আপুনি যদি নিজে এনেকুৱা লক্ষণ অনুভৱ কৰিছে বা দেখিছে যে দীঘলীয়াকৈ এনেকুৱা লক্ষণ হৈছে, বা আপুনি যদি আপোনাৰ কোনো চিনাকি বন্ধু বান্ধৱ বা প্ৰিয়জনৰ ক্ষেত্ৰত এনেকুৱা লক্ষণ দেখিছে, তেনেহ'লে আপুনি অনতিপলমেই চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। আৰু এটা কথা, আপুনি যদি নিজে কেতিয়াবা এনেকুৱা ধৰণৰ লক্ষণ কিবা অনুভৱ কৰিছে অথচ আগবাঢ়ি যাব পৰা নাই, আপুনি আপোনাৰ নিজৰ মনৰ কথা খুলি কওক। মনৰ কথা খুলি কোৱাটো খুব প্ৰয়োজনীয়। এই মনৰ কথা আপুনি নিকটতম আত্মীয় বা আপোনাৰ বিশ্বাসযোগ্য আপোনাৰ শুভাকাংক্ষী বন্ধু বান্ধৱক ক'ব পাৰে। এতিয়া কথা হ'ল চিকিৎসা কেনেকৈ আগবাঢ়িব পাৰি? প্ৰথম কথা হ'ল এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ মানসিক ৰোগৰ ক্ষেত্ৰত 2 ধৰণৰ চিকিৎসা কৰা দেখা যায়। এটাটো হ'ল দৰৱেৰে কৰা চিকিৎসা, যিটো চাইকিয়াট্ৰিষ্ট বা মনোৰোগ বিশেষজ্ঞই কৰে, আৰু এটা হ'ল মনোবিজ্ঞানী বা চাইক'লজিষ্টসকলে কৰা কাউন্সেলিং বা চাইক'থেৰাপি। আজিকালি এই ডিপ্ৰেশ্যনৰ চিকিৎসা যথেষ্ট সহজসাধ্য হৈছে। ডিপ্ৰেশ্যনৰ বহু ধৰণৰ দৰৱ আজিকালি আৱিষ্কাৰ হৈছে, এইবোৰক আমি এণ্টি ডিপ্ৰেশ্যন বুলি কওঁ। আপুনি যদি কোনো চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ ওচৰ চাপে আৰু তেওঁলোকে আপোনাৰ যি লক্ষণসমূহ প্ৰথম অধ্যয়ন কৰিব লাগিব, অধ্যয়ন কৰি আপোনাৰ অসুখটো নিৰ্ণয় কৰিব লাগিব। কাৰণ আৰু এটা কথা, যদি আপোনাৰ শৰীৰত কেতিয়াবা থাইৰয়ড হৰম'নৰ তাৰতম্য ঘটে বা ভিটামিন B12 কমি থাকে বা আপোনাৰ শৰীৰত আন বেলেগ ৰোগ হৈ থাকে, তেতিয়াও এনেকুৱা ডিপ্ৰেশ্যন লক্ষণসমূহে দেখা দিব পাৰে। তেতিয়াহ'লে কিন্তু চিকিৎসা বেলেগ হ'ব।
কেতিয়াবা হয়তো এণ্টিডিপ্ৰেছেণ্ট লাগিবও পাৰে, কিন্তু আপোনাৰ যিটো মূল অসুখ ধৰক থাইৰয়ডৰ সমস্যা আছে, আপুনি থাইৰয়ড চিকিৎসা ল'লেহে আপোনাৰ ৰোগ উপশম হ'ব। বা ভিটামিন B12 কমি গৈছে, ভিটামিন B12 আপুনি ল'ব লাগিব। সেইকাৰণে চিকিৎসক এজন ওচৰলৈ গ'লে তেখেতে সকলো কথা সম্পূৰ্ণ চালি জাৰি চাব আৰু তাৰপিছত আপোনাৰ ৰোগটো নিৰ্ণয় কৰি দৰৱৰ ব্যৱস্থা কৰিব। এতিয়া কথা হ'ল, আমি যেতিয়া ডিপ্ৰেশ্যনৰ ঔষধসমূহ খাওঁ, ই লগে লগে কাম নকৰে, সেইটো কথা মনত ৰখা উচিত। বহু ব্যক্তিয়ে কৰে কি, দৰৱ আৰম্ভ কৰে, এদিন দুদিন খাই একো কাম নকৰা দেখিলে দৰৱটো বন্ধ কৰি দিয়ে বা হয়তো আৰু এগৰাকী বেলেগ চিকিৎসকৰ ওচৰত গৈ ওলায়। আমি এইটো কথা মনত ৰখা উচিত, যিকোনো এণ্টিডিপ্ৰেছেণ্টে কাম কৰিবলৈ নাই কমে 2 বা 3 সপ্তাহ লয়। 2 বা 3 সপ্তাহৰ মূৰতহে আপুনি তাৰ সুফল দেখা পাব পাৰে। আৰু এনেধৰণৰ এণ্টিডিপ্ৰেছেণ্ট দৰৱসমূহ নাই কমেও অতি কমেও 3 মাহ বা 6 মাহমান খাব লাগে, বা কেতিয়াবা হয়তো বছৰ বছৰ ধৰিও খাবলগীয়া হ'ব পাৰে। আৰু প্ৰথম অৱস্থাত হয়তো এই দৰৱসমূহে কিছুমান ছাইড ইফেক্টছ বা পাৰ্শ্বক্ৰিয়া দেখুৱাব পাৰে, ধৰক পেটৰ বিভিন্ন সমস্যা বা পেচাব পায়খানাৰ সমস্যা, টোপনি বা মূৰ ঘূৰণি। কিন্তু যদি এই পাৰ্শ্বক্ৰিয়াসমূহ আপুনি সহ্য কৰিব পাৰে, তেন্তে হ'লে হয়তো 2 বা 3 সপ্তাহৰ মূৰত এইবিলাক নোহোৱা হৈ যাব। কিন্তু যদি আপুনি সহ্য কৰিব নোৱাৰে, তেতিয়াহ'লে পুনৰ আপুনি চিকিৎসকৰ লগত পৰামৰ্শ কৰক। প্ৰয়োজন হ'লে তেওঁ হয়তো দৰৱখিনি বদলাই দিব পাৰে। আৰু এই দৰৱসমূহ নিয়মীয়াকৈ খাব লাগিব আৰু মাজে মাজে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। কিন্তু এই চাইকিয়াট্ৰিষ্ট বা চিকিৎসকে দৰৱ দি কৰা চিকিৎসাৰ লগতে আপুনি কাউন্সেলিং কৰা বা চাইক'থেৰাপি লোৱা বা এজন মনোবিজ্ঞানীৰ ওচৰলৈ যোৱাটো খুবেই দৰকাৰী। কিন্তু অতি দুখৰ বিষয় যে হয়তো বিভিন্ন কিছুমান কাৰণত এই যিটো চাইক'থেৰাপি বা কাউন্সেলিং বা মনোবিজ্ঞানীৰ লগত কৰা চিকিৎসা, এইটো এতিয়াও যথেষ্ট জনপ্ৰিয় হৈ উঠা নাই। ইয়াৰ কাৰণ হয়তো আমাৰ সমাজত সুপ্ৰশিক্ষণপ্ৰাপ্ত মনোবিজ্ঞানীৰ অভাৱ হ'ব পাৰে, বা হয়তো সকলো ঠাইতে তেওঁলোক সহজলভ্য নহয়, বা বহু ক্ষেত্ৰত হয়তো ৰোগীসকলো আগবাঢ়ি নাহে। আৰু এটা অতি দুখৰ বিষয় যে ডিপ্ৰেশ্যন বা যিকোনো মানসিক ৰোগ হ'লে আমি সেই ৰোগটো লুকুৱাই ৰাখিবলৈ চেষ্টা কৰোঁ, যে আমি যে দৰৱ খাই ঘৰতে সোমাই থাকোঁ, এনেকুৱা ধৰণৰ এটা মনোভাৱ লওঁ। কিন্তু এজন চাইক'লজিষ্ট বা মনোবিজ্ঞানীৰ ওচৰলৈ গৈ চিকিৎসা ল'ব লাগে, সেইটো যথেষ্ট পৰিমাণে অৱহেলাত পৰিণত হয়, যাব নোখোজে। আৰু লগতে মনোবিজ্ঞানী যি চাইক'থেৰাপি কৰে, ইও যথেষ্ট কষ্টসাধ্য, কাৰণ আপুনি এবাৰ দুবাৰ গ'লেই নহ'ব, বেলেগ বেলেগ সময়ত যাব লাগিব আৰু প্ৰত্যেকবাৰে নাই কমে আপুনি 45 মিনিটৰ পৰা 1 ঘণ্টা সময় তেওঁৰ লগত কথা পাতিবলগীয়া হ'ব পাৰে। এনেধৰণৰ বিভিন্ন সমস্যাৰ কাৰণে বা চিকিৎসা যথেষ্ট দীঘলীয়া হয়, আৰু সেইকাৰণে বহু মানুহে ধৈৰ্য হেৰুৱাই পেলায়। কিন্তু মই ইয়াকে ক'ব বিচাৰোঁ যে আপোনালোকে যদি ডিপ্ৰেশ্যনত ভোগে, ডিপ্ৰেশ্যনৰ কিছুমান লক্ষণে দেখা দিয়ে, তেতিয়াহ'লে ই বেছি হৈ নাযাবলৈ, আৰু মই বাৰে বাৰে কৈছোঁ, অকল দৰৱে কাম নকৰিব, আপুনি ইয়াৰ বাবে কাউন্সেলিং বা চাইক'থেৰাপি কৰিব লাগিব। এতেকে আপুনি ধৈৰ্য ধৰি কোনো মনোবিজ্ঞানীৰ লগতো পৰামৰ্শ কৰাটো উচিত। এই চাইক'থেৰাপিনো কি কৰে সেইটো আমি অলপ জানি থ'ব লাগিব, তেতিয়া হয়তো আমি সেই চিকিৎসাটোৰ প্ৰতি বেছি আগ্ৰহ জন্মিব পাৰে। নহ'লে হয়তো ভাবিব পাৰে যে 1-2 ঘণ্টা কথা পাতিনো মনোবিজ্ঞানীজনে কি কৰিব। আজিকালি মনোবিজ্ঞানীসকলে কিছুমান বিভিন্ন ধৰণৰ এই চিকিৎসাৰ প্ৰকাৰ উদ্ভাৱন কৰিছে। তাৰ ভিতৰত জনপ্ৰিয় হ'ল CBT বা কগনিটিভ বিহেভিয়ৰেল থেৰাপি বা IPT ইণ্টাৰপাৰ্চনেল থেৰাপি। আৰু এটা কথা আজিকালি সঘনাই উচ্চাৰিত হয়, সেইটো হ'ল মাইণ্ডফুলনেছ, সচেতনতা বা মননশীলতা। এতিয়া কথা হ'ল, এই কগনিটিভ বিহেভিয়ৰেল থেৰাপিত কি কৰেনো? কগনিশ্যন মানে কি, আমি আমাৰ জীৱনটোত সৰুৰ পৰা ডাঙৰ হৈ থাকোঁতে বিভিন্ন পৰিৱেশৰ মুখামুখি হৈ আমি কিছুমান জ্ঞান আহৰণ কৰোঁ, আৰু সেই জ্ঞানৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ, ধৰক কিবা এটা ঘটনা হৈছে, ঘটনাটো কেনেকৈ আমি মুখামুখি হ'ম, তেনেকুৱা আমি কিছুমান ব্যৱহাৰ দেখুৱাওঁ। এই কগনিটিভ বিহেভিয়ৰেল থেৰাপিত সেই দিশটোত খুব গুৰুত্ব দিয়া যায়। কাৰণ আমি এটা কথা জানো যে আমি বেলেগ বেলেগ মানুহৰ আমাৰ যিবিলাক মনৰ চিন্তা কৰা শক্তি বেলেগ বেলেগ। কথাটোৱে কয় নহয় যে ধানটোৱে প্ৰতি কণটো আৰু মানুহটোৱে প্ৰতি মনটো। এতেকে আমি একেটা ঘটনাৰ হয়তো বিপৰীতে আমি প্ৰত্যেকজন মানুহে বেলেগ বেলেগ ধৰণে কিছুমান ব্যৱহাৰ দেখুৱাওঁ। এতিয়া এই কগনিটিভ বিহেভিয়ৰেল থেৰাপিত আমাক সেই বস্তুটো শিকাই দিয়ে যে এনেকুৱা এটা ঘটনা হৈছে, আপুনি এই ঘটনাটো কেনেকুৱা দৃষ্টিভংগীৰে চোৱা উচিত, বা আপুনি যিটো দৃষ্টিভংগীৰে চাইছে সেইটো সঠিক হৈছেনে, তেনেদৰে আমি দৃষ্টিভংগীটো সলনি কৰি দিয়ে। সাধাৰণ ঘটনা এটাৰ প্ৰতি আমি কেতিয়াবা খুব বেছি যিটো ৰিয়েকশ্যন কৰা বুলি ক'ম বা খুব সাংঘাতিক ব্যৱহাৰ দেখুৱাওঁ, সেইবিলাকে এই CBT বা কগনিটিভ বিহেভিয়ৰেল থেৰাপিত আমাক দেখুৱাই দিয়ে।
আৰু যিটো মই ক'লোঁ ইণ্টাৰপাৰ্চনেল থেৰাপিত বিশেষকৈ আমি এটা কথা জানো যে আমাৰ জীৱনত আমি গ্ৰীফ বা বেদনা বা বিভিন্ন সংঘাত বা জীৱনৰ যি পৰিৱৰ্তনসমূহ থাকে বা কেতিয়াবা হয়তো অকলশৰীয়া ভাৱ আহি থাকিব পাৰে, এই সকলোবিলাকৰ প্ৰতি এটা মানে কেনেকুৱা দৃষ্টিভংগীৰে আমি আগবঢ়া উচিত, এইবিলাকেই শিকাই দিয়ে এই ইণ্টাৰপাৰ্চনেল থেৰাপিত। তাতে সাধাৰণতে কেইজনমান মানসিক অৱসাদত ভোগা ৰোগীৰ এটা গোট বনাই লোৱা হয়। এই ধৰক জীৱনৰ পৰিৱৰ্তনসমূহ, আমি জানো যে আমাৰ জীৱনত বিভিন্ন পৰিৱৰ্তন আহিবই, কিন্তু এই পৰিৱৰ্তনসমূহ আমি কেনেকৈ মুখামুখি হ'ম বা আমি যিকোনো দুখ বেদনাৰ কেনেকৈ মুখামুখি হ'ম, সংঘাতৰ কেনেকৈ মুখামুখি হ'ম, এই কথাবিলাক তেওঁলোকে এটা দল বনাই বা এটা গ্ৰুপত আমাক সুন্দৰভাৱে বুজাই দিয়ে। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ যিটো চাইক'থেৰাপি হয়, চাইক'থেৰাপিৰ কাৰণে যথেষ্ট সময় লাগে। কিন্তু আজিকালিতো এনেকৈও কয় যে আপোনাৰ যদি খুব মৃদু ধৰণৰ ডিপ্ৰেশ্যন বা মানসিক বিষণ্ণতা বা অৱসাদত ভুগিছে, আনকি অকল চাইক'থেৰাপি বা কাউন্সেলিঙৰ জৰিয়তেই আপুনি ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে। বা বিভিন্ন ধৰণৰ যদি গুৰুতৰ সমস্যাই দেখা দিয়ে, তেতিয়াহ'লে হয়তো লগত আপুনি এণ্টিডিপ্ৰেশ্যন জাতীয় দৰৱ খাব লাগে। এতিয়া কথা হ'ল, আমি এনেকুৱা ধৰণৰ সমস্যাবোৰ ৰোধ কৰিবলৈ কিবা কৰিব পাৰোঁ নেকি? এতিয়াও আমাৰ সমাজত এই যিটো মানসিক ৰোগ বা মানসিক ৰোগ সম্পৰ্কে যি ধ্যান ধাৰণা যথেষ্ট পিছপৰা ধৰণৰ হৈ আছে। আমি আচলতে সৰুকালৰ পৰাই ছাত্ৰ ছাত্ৰীক, বিশেষকৈ স্কুলীয়া শিক্ষাত এইবিলাক বিভিন্ন মানসিক ৰোগ বা ইয়াৰ কাৰণ সম্বন্ধে শিক্ষা দিবলৈ চেষ্টা কৰিব লাগে, বা তেওঁলোকে জীৱনৰ সংঘাতসমূহ, জীৱনৰ পৰিৱৰ্তনসমূহৰ কেনেকৈ মুখামুখি হ'ব লাগে, সেইবিলাক সম্বন্ধে শিক্ষা দিয়া উচিত। লগতে মই এটা শব্দ কৈছিলোঁ, মাইণ্ডফুলনেছ, সচেতনতা বা মননশীলতা সম্বন্ধে সৰু ল'ৰা ছোৱালীক বা যিকোনো বয়সৰ ল'ৰা ছোৱালীক সৰুৰ পৰাই শিকোৱা উচিত। বা তেওঁলোকে বিভিন্ন ধৰণৰ ধ্যান, যোগ বা প্ৰাণায়াম, ব্যায়াম আদি সৰুৰ পৰাই শিকা উচিত। আৰু এই যিটো মাইণ্ডফুলনেছ বুলি ক'লে, এই বস্তুটো কেনেকুৱা যে আপুনি যদি কিবা এটা কাম কৰিছে, সেই কামটো আপুনি মনোযোগ দি কৰক, যিটো কাম কৰিছে সেইটোতে মনোযোগ দিয়ক। ধৰক আপুনি যদি আপোনাৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনি অযথা টিভিটো খুব ডাঙৰ শব্দ কৰি বাতৰি চোৱা আৰম্ভ নকৰিব, বা বাতৰি কাকত এখন হাতত লৈ আপুনি ইফালে চাহ খাই নাথাকিব। আপুনি আহাৰ খাইছে, আহাৰ খোৱাত মনোনিৱেশ কৰক। যদি আপুনি খেলি আছে, খেলাত মনোনিৱেশ কৰক। ঠিক তেনেকৈ আপুনি যদি ধ্যান কৰি আছে, ধ্যানতে মনোনিৱেশ কৰক। এই মাইণ্ডফুলনেছ, সচেতনতা, মননশীলতা যথেষ্ট আজিৰ ক্ষেত্ৰত প্ৰয়োজনীয়। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰাই শিক্ষা লোৱা উচিত। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মনসমূহ কোমল হৈ থাকে, তেওঁলোকে সহজে বস্তু কিছুমান আয়ত্ব কৰিব পাৰে। এতিয়া আৰু দুই এটা সৰু কথা আমি এনেধৰণৰ সমস্যাসমূহ ৰোধ কৰিবলৈ মানি চলা উচিত। যেনে ধৰক, প্ৰথমতে হ'ল আপুনি এনেকুৱা সমস্যাৰ মুখামুখি হ'লে কেতিয়াও ধৈৰ্য নেহেৰুৱাব। আপোনাৰ মনৰ কথা আপোনাৰ পৰিয়ালৰ লোকক, নিকটতম আত্মীয়ক বা বিশ্বাসভাজন বন্ধু বান্ধৱী বা শুভাকাংক্ষীৰ লগত সদায় পাতিব, তেনেকুৱা মনৰ কথা খুলি ক'ব। আৰু নিজৰ সম্বন্ধে আপুনি সদায় এটা সঠিক ধাৰণা ৰাখিব। আপুনি যিটো পৰিৱেশত আছে, আপুনি যেনেকুৱা মানুহজন, তাতকৈ খুব তলত বা তাতকৈ খুব ওপৰত নাভাবিব। অপ্ৰয়োজনত কোনো ধৰণৰ অসম প্ৰতিযোগিতাৰ ফালে আগবাঢ়ি নাযাব। সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব। আৰু লগতে মই আগতেও প্ৰায় ভিডিঅ'বোৰতে কৈছোঁ যে আমি নিয়মিত পৰিমাণে ব্যায়াম কৰা উচিত, খোৱা বোৱাৰ প্ৰতি মন দিয়া উচিত। লগতে সদায় নাইকমে 6 ঘণ্টা বা 7 ঘণ্টা সময় আমি খুব ভালদৰে টোপনি মাৰিবলৈ চেষ্টা কৰা উচিত। আৰু আপুনি সদায় নিজকে নিজে ভাল পাব লাগিব। আপুনি যিখন কাৰ্যক্ষেত্ৰত কাম কৰি আছে, সেই কাৰ্যক্ষেত্ৰক ভাল পাবলৈ শিকক। আৰু আপুনি এটা কথা জনা উচিত যে আমাৰ চাৰিওফালে যিবিলাক ঘটনা হৈ আছে, সেই ঘটনাসমূহ ঘটি গৈয়ে থাকিব। আপুনি সেই ঘটনাসমূহ একেদিনে সলনি কৰি পেলাব নোৱাৰে। তাৰ পৰিৱৰ্তে আপুনি নিজকে সলনি কৰিব চেষ্টা কৰক। যিমান পাৰে নিজকে সলনি কৰক। অধিকাংশ সময় সৰু ল'ৰা ছোৱালীৰ লগত কটাবলৈ চেষ্টা কৰক। আপুনি বিভিন্ন ধৰণৰ পাৰিবাৰিক সম্বন্ধসমূহ সুন্দৰভাৱে বজাই ৰাখক। আৰু এটা সাংঘাতিক কথা হয় মাদক দ্ৰব্য সেৱন। বহু লোকে মানসিক বিষাদগ্ৰস্ততাত ভুগিলে নিচাযুক্ত সামগ্ৰী বা মাদক দ্ৰব্যৰ আশ্ৰয় লয়, আৰু হয়তো অলপ সময়ৰ কাৰণে কিছু তাৰ পৰা পৰিত্ৰাণ পোৱা যেন পায়, কিন্তু সি সম্পূৰ্ণ ভুল ধাৰণা। এনেধৰণৰ মাদক দ্ৰব্যৰ ব্যৱহাৰ বা নিচাগ্ৰস্ততাৰ ফলাফলত এনেকুৱা ধৰণৰ মানসিক বিষণ্ণতা বা ডিপ্ৰেশ্যনে সাংঘাতিক গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে। আপুনি আপোনাৰ মনটো যিমান পাৰে মানসিক উদ্বেগ বা মানসিক চাপৰ পৰা আঁতৰাই ৰাখিব। নিজৰ কামসমূহ সময়মতে সময়ৰ কাম কৰি যাব। আৰু যেতিয়া আপুনি কিছুমান অসুবিধা পায়,
তেতিয়া আপুনি আপোনাৰ বন্ধু বান্ধৱ বা পৰিয়ালৰ লগত আলোচনা কৰক আৰু তেতিয়াও যদি তাৰ সমস্যাৰ সমাধান নহয় তেতিয়াহ'লে নিশ্চয় আপুনি চিকিৎসাকৰ্মী বা চিকিৎসকৰ ওচৰ চাপক আৰু তেওঁলোকে দিয়া দিহা পৰামৰ্শ ধৈৰ্য সহকাৰে পালন কৰি যোৱা উচিত। আজি এইখিনি কৈ মোৰ ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। যদি আপোনালোকৰ ডিপ্ৰেশ্যন সম্বন্ধে বা মানসিক ৰোগ সম্পৰ্কে কিবা সুধিবলগীয়া প্ৰশ্ন থাকে তেন্তে হ'লে কমেণ্টত সুধিব পাৰে, যিমান পাৰোঁ মই উত্তৰ দি যাবলৈ চেষ্টা কৰিম। আৰু ভাবি আছোঁ ইয়াৰ পিছৰ ভিডিঅ' এটিত হয়তো এই যি মই ক'লোঁ চাইক'থেৰাপি বা কাউন্সেলিং মনোবৈজ্ঞানিকসকলে কৰা তাৰ বিষয়ে আৰু অলপ বিশদভাৱে আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।